চলিত নাট্যবৰ্ষত সৰ্বাধিক ব্যৱসায় কৰা নাট্যদল কোনটো জানিবলৈ মন নাযায়নে? তেনেহ'লে আহক এই ভিডিঅ'টোৰে আপোনাক জনাম 2023-24 নাট্যবৰ্ষত সৰ্বাধিক ব্যৱসায় কৰা 5টা নাট্যদল সম্পৰ্কে। ইয়াৰ পূৰ্বেই আপোনালৈ অনুৰোধ ভিডিঅ'টো শেষলৈকে চাব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো চুই দিবচোন, যাতে থিয়েটাৰ সম্পৰ্কীয় যিকোনো খবৰ আপুনি সকলোতকৈ আগতে পায়। 2023-24 নাট্যবৰ্ষত সৰ্বাধিক ব্যৱসায় কৰা নাট্যদলৰ তালিকাত 5ম স্থান লাভ কৰিছে ইতিহাস থিয়েটাৰে। ইতিহাস থিয়েটাৰৰ কেপ্টেইন অবিনাশ, মুখা পিন্ধা দৰা আৰু খলনায়কৰ খং শীৰ্ষক 3খন নাটক আৰু প্ৰসেনজিৎ নিৰ্মালীৰ যুক্তিৰে ইতিহাস থিয়েটাৰে দৰ্শকক বাৰুকৈ আকৰ্ষিত কৰে। বৰ বেছি দিন মেইনটেইন হৈ নাথাকে। অবিনাশ মোৰ হাততেই বিনাশ হ'ব। জন্মতে জ্যোতিষীয়ে কৈছিল হেনো মোক কোনেও বিনাশ কৰিব নোৱাৰে। সেয়েহে মোৰ নাম অবিনাশ ৰাখি আই বোপাই দুই ফুটি দিলে চিধাই ওপৰলৈ। তাৰ পাছতো যদি আপুনি ট্ৰাই মাৰিব খুজিছে মাৰক, আই নট কেয়াৰ। কেয়াৰ নকৰাটো ভাল কথা, কিন্তু কেয়াৰফুল হৈ থকাটো তাতকৈ বেছি ভাল কথা। মনত থাকে যে চতুৰ্থ স্থান দখল কৰিছে থিয়েটাৰ সূৰ্যই। মৃদুল ভূঞা অভিনয় সমৃদ্ধ সূৰ্যই মোৰ কেঁচুৱাই কান্দিছে, কাৰাগাৰত কলিজা আৰু ফুলসজ্জাত জুই শীৰ্ষক 3খন নাটক পৰিৱেশন কৰি আছে। তৃতীয় স্থান দখল কৰিছে হেঙুল থিয়েটাৰে। ৰবি শৰ্মাৰ ষ্টাৰডমেৰে হেঙুলে চলিত নাট্যবৰ্ষত সুন্দৰ ব্যৱসায় কৰিছে। নাট্যদলটিয়ে আকৰি তই পগলা মই, চকু আৰু বনৰজা শীৰ্ষক 3খন নাটকেৰে দৰ্শকক মনোৰঞ্জন দি আহিছে। (2023-24) নাট্যবৰ্ষত সৰ্বাধিক ব্যৱসায় কৰা নাট্যদলৰ আমাৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে 2023-24 নাট্যবৰ্ষৰ শ্ৰেষ্ঠ প্ৰযোজনা ৰাজমুকুট থিয়েটাৰে। উৎপল দাস, নন্দিনী কাশ্যপ, যোগেশ কাশ্যপ আদি বলিষ্ঠ শিল্পীৰ সমাহাৰগত ৰাজমুকুট থিয়েটাৰে মেঘৰ বৰণ, ব্ৰহ্মচাৰী আৰু বেল নামেৰে 3খন নাটক পৰিৱেশন কৰি আছে। ব্ৰহ্মচাৰী নাটকখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে আৰু দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত 1ম স্থান লাভ কৰিছে প্ৰস্তুতি পৰাশৰ অভিনীত আবাহন থিয়েটাৰে। দলটি অৰ্ধাংগিনী, মোৰ তেজ মোৰ মৰম আৰু সতী বেউলা নামেৰে 3খন ভিন্ন ৰুচিৰ নাট পৰিৱেশন কৰিছে। প্ৰস্তুতি পৰাশৰৰ অনুৰাগী আৰু চলিত বৰ্ষত বহুত জনপ্ৰিয় হোৱা যা নামাটো তোক শীৰ্ষক গীতটিৰ বাবে দৰ্শকো বাৰুকৈ প্ৰভাৱিত হৈছে। এয়া আছিল 2023-24 নাট্যবৰ্ষৰ ব্যৱসায়ৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা 5টি নাট্যদল। সদশেষত আপোনালৈ ধন্যবাদ জনাই পুনৰ অনুৰোধ জনাওঁ, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।